অবশেষত শুভমুক্তি লাভ কৰিলে তাবিজ ৱেব সিৰিজখন ধ্ৰুৱ ৰায়ৰ কাহিনী আৰু পৰিচালনাৰে এই হাস্যৰসিক ৱেব সিৰিজখনত আপোনালোকে দেখিবলৈ পাব অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা পুলক নিখাছৰ লগতে কস্তুৰী নিখাছৰ আৰু বঙাইগাঁৱৰ বহুতো চিনাকি মুখ। তাবিজ ৱেব সিৰিজখন ইতিমধ্যে লক্ষ্যন্ধাৰ নামৰ ইউটিউব চেনেলত উপলব্ধ হৈছে, আপোনালোকে গৈ চাব পাৰে। তাবিজ আজি শুভমুক্তি লাভ কৰে আপোনাৰ মতামত কি? মই সঁচাকৈ খুব আনন্দিত, ভাল পাইছোঁ যে মই যদিও আজি পলমকৈ আহিছোঁ, কিন্তু মই এইটোও ভাল পাইছোঁ যে আজি যিটো ৱেব ছিৰিজ তাবিজ যিটো আজি শুভমুক্তি কৰিছে, শুভমুক্তি লাভ কৰিলে মই যথেষ্ট আনন্দিত। আৰু মই ভাবোঁ অনাগত দিনত এই তাবিজে যাতে আমাৰ ৰাইজৰ মাজত, আমাৰ জনগোষ্ঠীৰ বুলি নহয়, আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে আদৰ লাভ কৰিব পাৰে, যাতে সমাদৰ লাভ কৰিব পাৰে, সেইখিনি মোৰ আন্তৰিকতাৰে মই বিচাৰিছোঁ ৰাইজে গ্ৰহণ কৰক। নিশ্চিতভাৱে আজি আমাৰ উঠি অহা নৱপ্ৰজন্মই আজি যি ধৰণে কষ্ট কৰি হ'লেও ৱেব ছিৰিজ এইটো যিটো আৰম্ভণি কৰিছে, ইয়াৰ পিছত আকৌ আৰম্ভণিত আকৌ পাব, বিভিন্ন ধৰণৰ আহি থাকিব। গতিকে এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যাতে এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো গতানুগতিকভাৱে আগুৱাই যায় আৰু ৰাইজে যাতে আঁকোৱালি লয়, তাৰ কাৰণে মই সকলো ৰাইজক, কোচৰাজবংশী ৰাইজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজকো মই আহ্বান জনাইছোঁ যাতে আজিৰ এই ৱেব ছিৰিজ যিটো আজি শুভমুক্তি লাভ কৰিলে তাবিজ, এই তাবিজ যাতে সমাদৰ লাভ কৰিব পাৰে, ৰাইজে যাতে গ্ৰহণ কৰে, তাৰ কাৰণে মই সকলো ৰাইজকে সৰু কোচৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই অনুৰোধ জনাইছোঁ যাতে প্ৰত্যেক জাতি জনগোষ্ঠীৰ যি স্বাভিমান অটুট ৰাখি যাতে সকলোৱে যাতে এই তাবিজক বাহাল দৰে চায়, তাৰ কাৰণে মই ভাবোঁ নিশ্চয় ৰাইজে মতামত পিছত আগবঢ়াব পাৰিব। ধন্যবাদ। হয়, বহুত ভাল লাগিছে যিখন আজি তাবিজ নামৰ এখন আমাৰ কোচৰাজবংশী ভাষাত এখন শ্বৰ্ট ভিডিঅ' আজি উন্মোচন কৰা হ'ল। আৰু ইয়াত আমাৰ এই অঞ্চলৰ, আমাৰ এই বিশেষ কোচৰাজবংশী উদ্যোগিত অঞ্চলৰ যি নেকি মানে চিনাৰীবিলাক আছে, পাহাৰ পৰ্বত নদী, লগতে আমাৰ কোচৰাজবংশী সমাজৰ সামাজিকভাৱে যি মানে চিনবিলাক দেখুওৱা হৈছে, খুব এটা গুৰুত্বপূৰ্ণ চিন। আৰু ইয়াত মানে হাঁহিৰ খোৰাকো আছে। গতিকে মই কমতাপুৰবাসী ৰাইজক মই এটা আহ্বান কৰিব বিচাৰিছোঁ, এই তাবিজ নামৰ যিখন আজি মানে শ্বৰ্ট ভিডিঅ' আজি উন্মোচন কৰা হ'ল, আপোনালোকে চবেই চাব আৰু চাই পেলাই আমাৰ এই অঞ্চলৰ যি মানে আমাৰ এটা সামাজিকভাৱে এটা পৰম্পৰাগতভাৱে চলি থাকে, নিশ্চয় আপোনালোকে এই তাবিজখনৰ জৰিয়তে আপোনালোকে উপভোগ কৰিব পাৰিব।